প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক আলফা স্বাধীনৰ সৈতে আলোচনাৰ ৰোডমেপ অৱগত কৰি দিল্লীৰ পৰা উভতি আহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু কেনেদৰে আলোচনা আগবাঢ়িব সেই কথা সংবাদ মাধ্যমক প্ৰতি ক্ষেত্ৰতে জনাব পৰা নাযাব বুলি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ কাৰণো ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে। কি ক'লে চাওঁ আহক। পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে আলোচনাৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত বিশেষ ভূমিকা তথা উদ্যোগ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিছত নতুন দিল্লীলৈ 5দিনীয়া ভ্ৰমণসূচীৰে যোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সৈতে শেহতীয়াকৈ সৃষ্টি হোৱা ইতিবাচক পৰিৱেশ সন্দৰ্ভত সৌজন্যমূলক সাক্ষাৎকাৰত সদৰি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সৈতেও পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনৰ লগত আলোচনাৰ পথ প্ৰশস্ত কৰা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ইতিমধ্যে পৰেশ বৰুৱাই সন্মানজনক আলোচনাৰ ক্ষেত্ৰত তেওঁৰ কোনো আপত্তি নাই বুলি স্থিতি স্পষ্ট কৰিছে। এনে সন্ধিক্ষণত আলোচনাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰি বৃহস্পতিবাৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে সাৰ্বভৌমত্বৰ প্ৰসংগতো আলফা স্বাধীন আৰু চৰকাৰ দুয়ো পক্ষই বিপৰীত মেৰুত অৱস্থান কৰি আহিছে। কিন্তু শান্তিৰ স্বাৰ্থত আলোচনাৰ প্ৰয়োজন আছে। পৰেশ বৰুৱা ডাঙৰীয়াই কৈছে যে মই শান্তিৰ পক্ষত আছো, চৰকাৰেও কৈছে শান্তিৰ পক্ষত আছো। আৰু থাৰ্ড এংগলটো হ'ল যে অসমৰ মানুহে যিকোনো মূল্যৰ বিনিময়তে এটা স্থায়ী শান্তি বিচাৰিছে। আমি শান্তি ৰাস্তালৈ আহিব পৰাকৈ, আলফাক আলোচনাত আনিব পৰাকৈ কিছু ৰাস্তা উলিওৱাৰ আমি চিন্তা কৰি আছো। আৰু মই সেই দিশত যিমান পাৰোঁ মুখ্যমন্ত্ৰী হিচাপে কণ্ট্ৰিবিউশ্যন আগবঢ়াবৰ বাবে মই চেষ্টা কৰিম। আলোচনাৰ ৰোডমেপ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নিজেই প্ৰস্তুত কৰিছে। কিন্তু ৰোডমেপ কি হ'ব তাক ৰাজহুৱা কৰিব পৰা নাযায়। সংবাদ মাধ্যমৰ জৰিয়তে ভিতৰুৱা কথাবোৰ ৰাজহুৱা কৰিলে বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে বহু চৰ্চিত আলোচনা প্ৰক্ৰিয়া। সেয়ে সংগোপনে আৰু ধীৰে স্থিৰে আগবাঢ়িব সমগ্ৰ প্ৰক্ৰিয়াটো। এই কথাও বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অৱগত কৰে। এই দিশত বহুত ভিতৰত যাব খোজা নাই। সাফিচিয়েণ্ট টু সে ডেট আমি শান্তি ৰাস্তালৈ আহিব পৰাকৈ, আলফাক আলোচনাত আনিব পৰাকৈ কিছু ৰাস্তা উলিওৱাৰ আমি চিন্তা কৰি আছো। ইপিনে বিৰোধী কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনতা ভৱনত সাক্ষাৎ কৰি যোগাত্মক দিশেৰে আলোচনাৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈও আহ্বান জনায়। এই ক্ষেত্ৰত পৰেশ বৰুৱাকো আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৰূপজ্যোতি কুৰ্মীয়ে। আগতো কৈছোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াক মই ছাৰ বুলি সম্বোধন কৰোঁ। তেখেতে মাজে মাজে মোক ফোন কৰি পেলাই বিভিন্ন প্ৰসংগত কথা পাতে। সেইকাৰণে মই ছাৰক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে ছাৰ আপুনি আহক। আৰু ইয়াৰ লগতে আপোনাৰ লগতে যিহেতু বাকী দল সংগঠনসমূহ মুৰব্বীসকল আপোনাৰ লগত ভাল আমি জানো। সেইকাৰণে আপুনি তেওঁলোককো মাতক, অসমলৈ শান্তি আমি ঘূৰাই আনো আহক। সকলোৱে মিলি পেলাই আমি অসমখনক আগুৱাই লৈ যাওঁ। শান্তিৰ স্বাৰ্থত আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আলফা সেনাধ্যক্ষগৰাকীক বিটিচি প্ৰধান প্ৰমোদ বড়োৱে জনালে আহ্বান। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ আৰু দুটা MCLA সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে হাগ্ৰামা বাহিনী। লগতে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান BPFৰ। গোসাইগাঁও সমষ্টিৰ পৰা জিতি যোৱা মাজেন্দ্ৰ নাৰ্জাৰীৰ যি অকাল মৃত্যু, উল্লেখনীয় এজন নেতা লেহুৰাম বড়ো স্বৰ্গবাসী হ'ল। গোসাইগাঁও আৰু তামুলপুৰ সমষ্টি। গোসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী আৰু তামুলপুৰ সমষ্টিৰ বিধায়ক লেহুৰাম বড়োৰ মৃত্যুত খালী হৈছে দুয়োটা সমষ্টিৰে বিধায়কৰ আসন। সমষ্টি দুটাৰ উপ নিৰ্বাচনৰ বাবে সাজু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দল। খালী হৈ আছে পৰিষদৰো দুখন আসন ক্ৰমে খকলাবাৰী আৰু ভৈৰৱকুণ্ড সমষ্টি। মুঠ 4টা সমষ্টিৰ বাবে ৰণকৌশল তৈয়াৰ কৰিছে BPFে। এই কথা নিউজ 18ক জনালে বিধায়িনী দলৰ নেতা দুৰ্গা দাস বড়োৱে। BPFে MCLA আৰু MLA যিবিলাক আসন খালী হ'ব বা হৈছে তাত আমি নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা BPFৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীক পুনৰ BPF দললৈ উভতি আহিবলৈ আহ্বান জনালে দুৰ্গা দাস বড়োৱে। মোৰ আহ্বান থাকিব BPFৰ পৰা
অকল মাননীয় ইমানুৱেল মুছাহাৰীয়ে নহয়, যিসকল ব্যক্তি BPF এৰি গুচি গৈছে তেওঁলোকে BPF-লৈ ঘূৰি আহিলে নিশ্চয় BPF দলে আন্তৰিকতাৰে তেওঁলোকক গ্ৰহণ কৰিব। দুৰ্গা দাস বড়োৰ দাবী হাগ্ৰামা মহিলাৰী বাহিনীয়ে ধ্বজা উৰুৱাব পৰিষদীয় উপ নিৰ্বাচনৰ লগতে গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিত। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিব পাৰিবনে ৰাজ্য চৰকাৰে? বাৰিষাৰ প্ৰাক মুহূৰ্তত চৰকাৰে বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ খুব কম সময় পালে বুলি স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে। গুৱাহাটী মহানগৰীৰ উন্নয়ন হ'ব, নতুন ৰূপত গঢ় দিব গুৱাহাটীক। উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীৰ উন্নয়নৰ বাবে মাষ্টাৰ প্লেন সাজু কৰিছে ৰাজ্য চৰকাৰে। মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে চৰকাৰে সময় কম পালে, তথাপিও চেষ্টা কৰিব বুলি কয় স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বছৰটো যোৰা টাপলি মাৰিব লাগিব, কাৰণ চৰকাৰখনে দায়িত্ব লোৱাৰ পিছত বহুত বেছি কৰাৰ সময় নাছিলে। অহা বছৰ আমি আৰু খুব গভীৰভাৱে চিন্তা কৰি আমি কাম কৰিম। গুৱাহাটী পৌৰ নিগমৰ শনিবাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বেচ্ছাসেৱী সংগঠনসমূহৰ মাজত জাবৰ নিষ্কাশন বাহন বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে। একেটা অনুষ্ঠানত উপস্থিত আছিল গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালো। মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ পৌৰ নিগমৰ যানশালা বিভাগত বাহনসমূহ বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। জাবৰ নিষ্কাশনৰ বাবে 12খন বাহন বিতৰণ কৰে ৰাজ্য চৰকাৰে। বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনে পৌৰ নিগমে মহানগৰীখনক স্বচ্ছ কৰি ৰখাৰ বাবে যি ব্যৱস্থা ল'লে তাৰ বাবে মই সকলোকে আৰু বিশেষকৈ গুৱাহাটী পৌৰ নিগমক ধন্যবাদ জনাইছোঁ। গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে পৰ্যবেক্ষণ কৰে পাণবজাৰৰ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয়ো। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয়ত বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয় মন্ত্ৰী অশোক সিংঘাল। গুৱাহাটীখন কেনেকৈ সৰ্বাংগ সুন্দৰ কৰিব পাৰে তাৰ ওপৰত আলোচনা কৰা হয়। কৃত্ৰিম বানপানী ৰোধ কৰাৰ লগতে জাবৰ নিষ্কাশনৰ ওপৰত গুৰুত্ব দিয়ে মন্ত্ৰীগৰাকীয়ে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ প্ৰথমটো ঢৌ আৰম্ভ হোৱাৰ পৰা বন্ধ আছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশদ্বাৰ। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে সাধাৰণ জনতাৰ যাতায়াত। সম্পূৰ্ণ কোভিড প্ৰট'কল মানি দেশখনত সোমাবলৈ দিয়া হয় অত্যাৱশ্যকীয় সামগ্ৰী ভৰ্তি ট্ৰাক। তাৰ বাহিৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ। অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা এই ট্ৰাকসমূহ 2-3 দিন পৰ্যন্ত ভূটানৰ প্ৰৱেশদ্বাৰতে আবদ্ধ হৈ থাকিবলগীয়া হয়। বাক্সা জিলাৰ সীমান্তত অৱস্থিত নামলাং আৰু চানদ্ৰুপ জংখাৰ জিলাত প্ৰৱেশৰ বাবে আছে 2খনকৈ প্ৰৱেশদ্বাৰ। এই প্ৰৱেশদ্বাৰেৰে ভূটানৰ ভিতৰলৈ নিয়া হয় অত্যাৱশ্যকীয় সামগ্ৰী। ভূটানৰ ট্ৰাক চালকসকলক নামিবও নিদিয়ে গাড়ীৰ পৰা। না খাব পাৰে না শৌচ প্ৰস্ৰাৱ কৰিব পৰাকৈ ট্ৰাক চালকসকলক সুবিধা দিয়ে। চুবুৰীয়া দেশখনৰ কঠোৰ নীতি নিৰ্দেশনাৰ মাজেৰে যাব লাগে ট্ৰাক চালকসকল। কৰোনাৰ প্ৰথমটো ঢৌ আৰম্ভ হোৱাৰ পৰাই বন্ধ আছে এই চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশদ্বাৰ। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে সাধাৰণ জনতাৰ যাতায়াত। সম্পূৰ্ণ কোভিড প্ৰট'কল মানি দেশখনত সোমাবলৈ দিয়া হয় অত্যাৱশ্যকীয় সামগ্ৰী ভৰ্তি ট্ৰাক। তাৰ বাহিৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা এই ট্ৰাকসমূহ 2-3 দিন পৰ্যন্ত ভূটানৰ প্ৰৱেশদ্বাৰতে আবদ্ধ হৈ থাকিবলগীয়া হয়। বাক্সা জিলাৰ সীমান্তত অৱস্থিত নামলাং আৰু চানদ্ৰুপ জংখাৰ জিলাত প্ৰৱেশৰ বাবে আছে 2খনকৈ প্ৰৱেশদ্বাৰ। এই প্ৰৱেশদ্বাৰেৰে ভূটানৰ ভিতৰলৈ নিয়া হয় অত্যাৱশ্যকীয় সামগ্ৰী। ভূটানত ট্ৰাক চালকসকলক নামিবও নিদিয়ে গাড়ীৰ পৰা। কোনো ধৰণৰ থকা খোৱা শৌচ প্ৰস্ৰাৱ কৰাৰো আনকি সুবিধা নিদিয়ে ট্ৰাক চালকসকলক। চুবুৰীয়া দেশখনৰ কঠোৰ নীতি নিৰ্দেশনাৰ মাজেৰে যাব লাগে ট্ৰাক চালকসকল, অৰ্থাৎ জীয়াটো ভুগিব লগা হৈছে এতিয়া এই ট্ৰাক চালকসকলে। ভূটান নামলাঙত যাব কি আনিছে? এইটো ফ্লাইছ টেংকাৰ, ফ্লাইছ চিমেণ্ট বনোৱা পাউডাৰ। কেইদিনমান হ'লে ইয়াতে অহা? আমিতো আজি 2 দিনেই হ'লো ইয়াত। কিহৰ কাৰণে ৰখি আছে? সোমাব দিয়া নাই, স্কট বোলে অহা নাই, সেইকাৰণে সোমাব দিয়া নাই। সোমোৱাৰ পিছত কেনেকুৱা ব্যৱস্থা লয়? সোমোৱাৰ পিছততো ব্যৱস্থাটো একোৱেই নাই, ৰাস্তাত নম্বৰ নিদিয়ে। ৰাস্তাৰ পৰা নম্বৰ আহিলে মাৰিব আহে। কিহৰ কাৰণে মাৰে? ৰাস্তাত নম্বৰ নিদিয়ে, কৰোণা হেন তেন এইবিলাক কৈ থাকে আৰু। যোৱাৰ পিছত তেওঁলোকে গাড়ী চেনিটাইজ কৰে নেকি? চেনিটাইজ কৰে। আৰু যিখিনি আমাৰ ভাৰতৰ পৰা মানুহ তাৰ ভিতৰত সোমায় তেওঁলোকক কিবা টেষ্ট কৰে নেকি? নাই, একো নকৰে। একো নকৰে। তাতে কৰে, গেটত কৰে।
কিন্তু গাড়ীৰ পৰা নামিব নিদিয়ে গাড়ীৰ পৰা নামিব নিদিয়ে সিহঁতে ওচৰতে নাহে আমাৰ মাত্ৰ গাড়ী যদিও ৰাস্তাত বেয়া হৈ যায় ৰাস্তাত খাৰা কৰি থৈ কিনে বেলেগ গাড়ীত গুচি যাব দিয়ে ৰাস্তাত থাকিব নিদিয়ে মহানগৰীৰ কটাহবাৰীত ড্ৰাগছ বিৰোধী অভিযান ক্ৰাইম ব্ৰাঞ্চ আৰু গড়চুক আৰক্ষীৰ যুটীয়া অভিযানত আটক ড্ৰাগছসহ এহাল দম্পতীক আটক ৰফিকুল আলী আৰু সুলতানা পাৰভিন অভিযানত জব্দ হেৰোইন ভৰ্তি 16টা কণ্টেইনাৰ লোকজন জালুকবাৰী আৰু সুন্দৰবাৰীৰ ভাড়াঘৰতো চলিছিল অভিযান অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে পুনৰবাৰ জনাইছো এবাৰ মহানগৰীৰ কটাহবাৰীত ড্ৰাগছ বিৰোধী অভিযান ক্ৰাইম ব্ৰাঞ্চ আৰু গড়চুক আৰক্ষীৰ যুটীয়া অভিযানত আটক ড্ৰাগছসহ এহাল দম্পতীক আটক ৰফিকুল আলী আৰু সুলতানা পাৰভিন অভিযানত জব্দ হেৰোইন ভৰ্তি 16টা কণ্টেইনাৰ লোকজনৰ জালুকবাৰী আৰু সুন্দৰবাৰীৰ ভাড়াঘৰতো চলিছে অভিযান অধিক তথ্যৰ বাবে দুয়োকে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ড্ৰাগছৰ সমান্তৰালভাৱে বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান বঙাইগাঁৱৰ কেৰুকাবাৰীত 104 বস্তা বাৰ্মিজ চুপাৰীসহ গ্ৰেপ্তাৰ কৰা হৈছে এজনক ৰূপহী হাতত আৰক্ষীৰ জালত দুজনকৈ লোক ৰাজ্যত বাৰ্মিজ চুপাৰীৰ কোলা বজাৰ ড্ৰাগছৰ সমানে সমানে ৰাজ্যৰ কোলা সাম্ৰাজ্যত ৰণচালি আৰম্ভ কৰিছে আৰক্ষীয়ে বঙাইগাঁৱত পুনৰ জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী কেৰুকাবাৰীত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 104 বস্তা বাৰ্মিজ চুপাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাৰ্মিজ চুপাৰী লুকুৱাই ৰখা শাহাদত আলী নামৰ লোকজনক জব্দ কৰা বাৰ্মিজ চুপাৰীখিনিৰ বজাৰ মূল্য হ'ব প্ৰায় 25 লাখৰো অধিক বিগত এটা পক্ষত জিলাখনত 4টা গোচৰ ৰুজু হোৱাৰ লগতে জব্দ হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী হয় আমাৰ আইচি গেৰুকাবাৰীয়ে নৱজ্যোতিয়ে তেখেতে খবৰ পালে যে তাত এজন ব্যক্তি শাহাদত আলীয়ে কিছু ফৰেন এৰিকানাট ফৰেন বিটেলনাট কিছুমান চুপাই লুকাই থোৱা বুলি খবৰ পায় আৰু সেই খবৰৰ ভিত্তিত তেওঁ যায় আৰু ওচি মানিকপুৰো যায় আৰু তাত আমি 104 বেগ প্ৰায় অনুমানিক প্ৰত্যেকটা বেগতে 66 to 65 কেজি আছে 6884 কেজি আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এজন ব্যক্তিক শাহাদত আলীক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু এই অভিযানত আমি এতিয়া বৰ্তমান ভেৰিফিকেশ্যন কৰি কাষ্টমছৰ লগত কথা পাতি বিহিত ব্যৱস্থা ল'ব বাৰ্মিজ চুপাৰী মজুত ৰখাৰ সন্দেহত ৰূপহী হাতৰ তামোল ফেক্টৰীটো চলিল আৰক্ষীৰ অভিযান আৰক্ষীয়ে আটক কৰিছে ফেক্টৰীটোৰ মালিক আব্দুল হাছিম আৰু আব্দুল কাদিৰক নগাঁও আৰক্ষীয়ে 10টা তামোল ফেক্টৰীত বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে চলায় অভিযান আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে কেইবাটাও ফেক্টৰীৰ মালিক বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা আৰু ৰূপহী হাতৰ পৰা মুজাম্মেল হক নিউজ 8 অসম নৰ্থ ইষ্ট গছ ভাল পোৱা অৰণ্য ভাল পোৱা প্ৰকৃতাৰ্থত প্ৰকৃতিক ভাল পোৱা এগৰাকী খাকী পোছাকধাৰী যিগৰাকী আৰক্ষী বিষয়াই 2.5 বছৰতে ৰোপণ কৰিছে 14,000তকৈও অধিক গছপুলি দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা মুকুট কাকতিয়ে অঞ্চলটোত আইন শৃংখলা অটুট ৰাখি বিভিন্ন সামাজিক কামত জড়িত হৈ নিজৰ দায়িত্ববোধৰ পৰিচয় দিছে প্ৰকৃতিৰ প্ৰেমী আৰক্ষী বিষয়াজনে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ্থে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এতিয়ালৈকে দুধনৈ আৰক্ষী থানা এলেকাৰ 42খন গাঁৱকে ধৰি বিভিন্ন ঠাইত নিজে কোৰ মাৰি নিজ হাতে 40,000ৰো অধিক মূল্যৱান গছপুলি ৰোপণ কৰিছে গছপুলি ৰোপণ কৰিয়ে দায়িত্ব নাসামৰি গছপুলিবোৰৰ যত্নও তেওঁ লৈছে আনহাতে হাতী মানুহৰ সংঘাত দুধনৈত নতুন কথা নহয় এই সংঘাত কম কৰাৰ উদ্দেশ্যেও আৰক্ষী বিষয়াগৰাকীয়ে ফৰেষ্টলেণ্ডবোৰত হাতীৰ বাবে খাদ্য উপযোগী গছ যেনে কল ঔটেঙা আদিৰ পুলিও ৰোপণ কৰিছে নিজৰ দায়িত্ব অচিৰ দায়িত্ব পালন কৰাৰ উপৰিও সমাজৰ কাম হিচাপে প্ৰথমতে বিশ্ব যিটো আমাৰ পৰিৱেশৰ যিটো অৱস্থা তেওঁ যিটো কাম কৰিছে সঁচাই প্ৰশংসনীয় তেওঁ 46 গাঁও যিবোৰ ভিডিপি পাৰ্টি আছে গাঁওৰক্ষী বাহিনী আছে তেওঁলোকৰ লগত লৈ যিখিনি বৃক্ষৰোপণ কৰিছে সঁচাই শলাগিবলগীয়া তাৰোপৰি নেশ্যনেল হাইৱেত দুধনৈৰ পৰা উত্তৰে মোটামুটি 3-4 কিলোমিটাৰ দূৰ পাৰে যিবোৰ মূল্যৱান গছ গছনি ৰৈছে এতিয়া লহপহকৈ বাঢ়িছে
পোষ্ট কোভিডত মৃত্যুৰ সংখ্যা বৃদ্ধিক লৈ চিকিৎসকৰ মন্তব্য নিগেটিভ হ'লে ঘৰলৈ নিব বিচৰাটোৱে সমস্যা কিছু ক্ষেত্ৰত পৰিয়ালৰ বাবে এগৰাকী ৰোগী বিপদত পৰা দেখা গৈছে ৰোগীৰ অসাৱধানতাৰ বাবে লোকচান হৈছে অক্সিজেনৰ প্ৰতি মিনিটত নষ্ট হৈছে 10 লিটাৰ অক্সিজেন ৰোগীসকলে খাদ্য গ্ৰহণ কৰাৰ সময়ত অক্সিজেন খুলি থোৱাৰ বাবে এই লোকচানৰ সন্মুখীন হ'ব লগা হৈছে মহানগৰীত কোভিড সংক্ৰমণ এতিয়ালৈকে কম হোৱা নাই ৰাজ্যৰ মুঠ মৃত্যুৰ সংখ্যাৰ 50% মৃত্যু হৈছে মহানগৰীতে 4 মে'ত জিএমচিএইচত মৃত্যু হোৱা 10 জনৰ 5 জনেই গুৱাহাটীৰ বৰ্তমান গুৱাহাটীত 1672খন বেড খালী আছে 300 কোভিড বেড খালী আছে জিএমচিএইচত কোভিডত মানে কথাটো হৈছে কি যে কোভিডৰ সময়ত যেতিয়া তেওঁৰ আমাৰ ট্ৰিটমেণ্টত থাকে তেওঁ পুৰা পৰিসৰ্যা পায় আমাৰ কিন্তু যেতিয়া তেওঁ নিগেটিভ হয় পৰিয়ালৰ লোকবিলাকে উত্ৰাৱল হৈ উঠে নিবৰ কাৰণে ঘৰলৈ কিন্তু কিছুমান মানুহ এনেকুৱা যে তেওঁ নিগেটিভ হ'ল নহয় তেওঁ আৰু নৰখে আৰু যে অক্সিজেন ৰিকুৱাৰমেণ্ট আছে নাছে কিন্তু এটা কথা এইবাৰ যোৱাবাৰৰ তুলনাত এইবাৰ মেক্সিমাম ৰোগীৰে অক্সিজেনৰ মাত্ৰাটো মানে শৰীৰত কমি থাকে গতিকে তেওঁ অক্সিজেন ডিপেণ্ডেণ্ট থাকে গতিকে যেতিয়ালৈকে তেওঁ অক্সিজেন ডিপেণ্ডেণ্ট হৈ থাকে তেওঁ চিকিৎসালয়ত থাকিলে ভাল আমাৰ গুৱাহাটীৰ কাৰ্ভটো কমা নাই গুৱাহাটীৰ কাৰ্ভটো এনেকৈ গৈ আছে ফ্লেট হৈ গৈ আছে কাৰণ প্ৰায় 10 দিন যোৱা 26 তাৰিখৰ পৰা কিন্তু একেৰাহে এই 400 আশে-পাশে আমাৰ সংখ্যাটো ঘূৰি আছে তাৰমানে কি সংক্ৰমণৰ কাৰণে মানুহ আহিয়ে আছে সংক্ৰমণ হৈয়ে আছে আৰু আমি নতুন কেছ পাইয়ে আছো গতিকে এই নতুন কেছ পোৱাটো বন্ধ হ'ব যেতিয়া মানুহে সংস্পৰ্শত অহাটো কম হ'ব আজি বিশ্ব পৰিৱেশ দিৱস আজিৰ এই বিশেষ দিনটোত আমি দেখুৱাম মানৱ সৃষ্ট এখন অৰণ্য ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত 2007 চনত এই অৰণ্যখন আৰম্ভ কৰিছিল কেইজনমান উদ্যমী ব্যক্তিয়ে ইফালে লৰালি কালতে পঢ়া এটি পদ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ যোৰহাটৰ উপকণ্ঠৰ এজন লোকে গঢ়ি তুলিছে এখন বৃহৎ উদ্যান সেউজীয়া গছ-গছনিৰে আৱৰা এখন বিশাল অৰণ্য 3500 বিঘা ভূমিৰে আৱৰা এই অৰণ্যখনৰ আছে এক বিশেষত্ব প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা নাই এই অৰণ্যখন ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত থকা এই অৰণ্যখন সৃষ্টি কৰিছে মানুহে 2007 চনতে কেইজনমান উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত সৃষ্টি হৈছে এইখন অৰণ্য অকল শিল আৰু বালিৰে আৱৰা মৰুভূমি সদৃশ পৰিৱেশত গছ হ'ব নেকি বুলিও তাচ্ছিল্য কৰিছিল বহুলোকে কিন্তু 3 বছৰৰ পাছত লহপহকৈ বাঢ়ি অহা গছসমূহ কাটি পেলাইছিল কোনো দুৰ্বৃত্তই তাৰ পিছতো থমকি নৰল তেওঁলোক অশেষ চেষ্টাৰ বলত ডাঙৰ হ'ল গছবোৰ আৰু ৰূপ ল'লে পূৰ্ণাংগ অৰণ্যৰ যেতিয়া আমি ৰোৱাৰ পাছত আমাক 3 বছৰ মানে তেওঁলোকে জ্বলাই দিছিল ওচৰৰ আমাৰ বড় মানুহে তাৰপিছত আমি তেওঁলোকক মানে প্ৰশাসনৰ সহায় লৈ তেওঁলোকক বুজাই আজি এই পৰিৱেশটো বনাব সক্ষম হ'লোঁ BTC গভৰ্ণমেণ্ট হওক বা আসাম গভৰ্ণমেণ্ট হওক তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যিটো আমি বৰ্তমান যিটো ৰক্ষণাবেক্ষণ দি যিটো আমি পৰিৱেশ আমি আজিলৈ সক্ষম হৈছোঁ বনাবৰ কাৰণে সেইটো ক্ষেত্ৰত তেওঁলোকে যেন অলপ হ'লে আমাক চকু মিলি চাই সেইটো আমি অনুৰোধ কৰিছোঁ এতিয়া বহু দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে JFMC প্ৰায় 13খন দেশৰ প্ৰতিনিধি আহি বিভিন্ন বিষয়ত গৱেষণা কৰিছে অৰণ্যখনত বাহিৰৰ পৰাও আহিছে কিছুমান লিখে কি বুলি কয় ৰাইটাৰ কিছুমান ৰাইটাৰবিলাক আহিছে কিছুমান কিবাৰ কাৰণে আহিছে কি বুলি কয় এইটো ৰিচাৰ্চৰ কাৰণে আহিছে সেনেকৈ বহুত দূৰৰ পৰা আহিল ইফালে যোৰহাটৰ উপকণ্ঠৰ গৰুমৰা মাজুলী গাঁৱৰ দেহবৰা নামৰ লোকজনে লৰালি কালত পঢ়া এটি পদ্যৰ পৰা অনুপ্ৰাণিত হৈ বছৰ বছৰ জোৰা প্ৰচেষ্টাৰ অন্তত গঢ়ি তুলিছে এখন বিশেষ উদ্যান বহু বছৰৰ পৰা তেওঁৰ 20 বিঘা মাটিৰ বাৰীখনৰ এটা অংশত ৰোপণ কৰি আহিছে বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ গছ পৰিণত হৈ পৰা এই ফল-মূলৰ গছবোৰ দেহবৰাই ৰোপণ কৰি এই উদ্যানখন গঢ় দিছিল বনৰীয়া জীৱ-জন্তু আৰু